অহা কালিলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াই দিল্লীলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু মোক এখন সভাৰ বাবে নিমন্ত্ৰণ জনাইছে আজি সেই গতিকে মই ডিব্ৰুগড়ৰ পৰা এতিয়া দিল্লীলৈ ৰাওনা হ'ম বিষয়বস্তু মই এতিয়াও গম নাপাওঁ কিন্তু মই ভাবোঁ যে আগত যিহেতু নিৰ্বাচন আছে নিৰ্বাচনলৈ মাত্ৰ এটা বছৰ আছে ২৬ চনৰ আমি মে জুন মাহত নতুন চৰকাৰ গঠন কৰিব লাগে সেয়ে বৰ্তমান অসমৰ বিভিন্ন বিষয়ক লৈ আলোচনা হ'ব বুলি মই ধাৰণা কৰিছোঁ আৰু আজি দিল্লী গৈ পেলাই মই আৰু বিতং কথা ক'ব পাৰিম কিন্তু আপোনালোকে দেখিছে এই সময়ছোৱাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ বিভিন্ন বিষয়ত ৰাইজক ইস্যু ডাইভাৰ্ট আৰু দিগভ্ৰান্ত কৰিব বিচাৰিছে গোল্ড মেডেলৰ কথা লৈ এগৰাকী বিধায়কে কৈছে প্ৰকৃততে আমি জানো যে যিকোনো খেলতে হওক বা যিকোনো কম্পিটিশনত এতিয়ালৈকে প্ৰথম পোৱাজনক গোল্ড মেডেলিষ্ট বুলি কোৱা হয় দ্বিতীয়জনক সিলভাৰ তৃতীয়জনক ব্ৰঞ্জ এতিয়া কোৱা হৈছে যে এটা বিতৰ্ক নতুনকৈ আহিলে যে ডিব্ৰুগড় বিশ্ববিদ্যালয় বোলে 17 চনৰ পৰাহে গোল্ড মেডেল দিছে কিন্তু গোল্ড মেডেল প্ৰতিকি গোল্ড মেডেলটো 17 চনৰ পৰা দিছে ফাৰ্ষ্ট ক্লাছ পোৱাজনক আমি গোল্ড মেডেল নোপোৱা বুলি কেনেকৈ ক'ব পাৰোঁ মোৰ এইটো প্ৰশ্ন এই গতিকে কিছুমান অনাহুত অনাকাংক্ষিত বিতৰ্ক কৰি মূল বিষয়বিলাকৰ পৰা জনগণৰ মন আঁতৰাই দিবলৈ বিচৰা হৈ আছে কলেজ শিক্ষকসকলে দৰমহা পোৱা নাই বহুত কলেজ শিক্ষক আপোনাৰ মানে কি ধৰণেৰে বাছনি কৰিছে সেই বিষয়টো ইউজিচি নৰ্মছ ফলো কৰিছে নে নাই সেইবিলাক বিষয়ও আছিলে সেইবিলাক বিষয়ত মুখ্যমন্ত্ৰীয়ে প্ৰশাসনিক সংস্কাৰৰ কথাবিলাক নকয় যিসকল বিষয়াক চৰকাৰে কামত লগাব নিবিচাৰে যিসকল বিষয়াই চৰকাৰৰ যিকোনো সিদ্ধান্তক প্ৰশ্ন তুলিব পৰাকৈ মেৰুদণ্ড পোন কৰি ৰাখে তেখেতসকলক এটা বিভাগলৈ ঠেলি দিয়া হয় সেইটো হ'ল প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশাসনিক সংস্কাৰত যিবিলাক চৰকাৰক পৰামৰ্শ দিয়া হয় সেইবিলাক কেতিয়াও গ্ৰহণ কৰা নহয় অসমৰ ভাষাটো ধ্ৰুপদী ভাষা হোৱাৰ কাৰণে সকলোৱে মানে কি বুলি কয় এইটো নিজকে মানে খুব সুখী হৈ পেলাই নিজৰ বিষয়ে মানে আত্মপ্ৰশংসাত মজগুল হৈ আছে কিন্তু মই আপোনালোকক এতিয়া ক'ব বিচাৰোঁ মই এতিয়া নাজিৰাত আছোঁ আপোনালোকৰ গুৱাহাটীৰ প্ৰতিনিধিসকলক কওক ভাষা প্ৰয়োগ সঞ্চালকালয় অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ এটা সঞ্চালকালয় ভাষা প্ৰয়োগ সঞ্চালকালয় এই অফিচটো ক'ত আছে মোক যদি উলিয়াই দিব পাৰে এই অফিচটো আগতে আছিলে জনসংযোগ বিভাগৰ দিছপুৰৰ সঞ্চালকালয়ৰ ওচৰত তাৰ পৰৱৰ্তী সময়ত এইটো কাহিলীপাৰাৰ যি শিক্ষা সঞ্চালকালয় তাৰ ওচৰলৈ শিফ্ট কৰিলে বুলি ক'লে মই আজি দুদিনমান পূৰ্বে 20 ফেব্ৰুৱাৰীত অসম ৰাজ্যিক ভাষা আইন 1960 অনুসৰি অসমৰ কাম কাজবিলাক চলিব লাগে বুলি এটা সদনত প্ৰস্তাৱ আনিছিলোঁ এই প্ৰস্তাৱ সম্পৰ্কে আলোচনা কৰিবলৈ মই মোৰ অফিচৰ কৰ্মচাৰীসকলক পঠাইছিলোঁ তেখেতসকলে ভাষা প্ৰয়োগ সঞ্চালকালয়ৰ এখন সাইনবোৰ্ড দেখা নাপালে এজন মানুহক লগ নাপালে কাৰণ এই সঞ্চালকালয়টো ক'ত কোনো নাজানে সেই হ'ল অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰিম অসম চুক্তি আৰু অসম চুক্তিৰ বিশেষকৈ 5 নং দফা সেইটো বাৰু মই আদালতেও হস্তক্ষেপ কৰি আছে 6 নং দফা য'ত আছে অসমৰ সাংস্কৃতিক ৰাজনৈতিক অৰ্থনৈতিক অসমীয়া মানুহৰ সুৰক্ষাৰ বিষয় তাৰ লগত ভাষাটো নিশ্চিতভাৱে মূল বিষয় সেই ভাষা প্ৰয়োগ সঞ্চালকালয়ৰ দুৰৱস্থা তাত কি জানি এজনো কৰ্মচাৰী নাই বৰ্তমান আপোনালোকে খবৰ লওক আৰু অসম চৰকাৰে মুখ্যমন্ত্ৰীয়ে আমুকটো কৰিম তামুকটো কৰিম কৈ থাকে সেই গতিকে এইবিলাক কথা কোৱা উচিত নহয় প্ৰকৃততে যিখিনি কাম কৰিলে ৰাজ্যৰ স্থায়ী উন্নয়ন হয় সেইখিনি কৰিব লাগে তেনেকৈ ভবা নাই নিশ্চিতভাৱে যেতিয়া তেনেকুৱা কথা আহিব মানে এতিয়া ধৰক মোক যদি বদলাব লাগে মোক জানো সুধি পেলাই বদলাব মোক মই তেনেকৈ সুধিব পাৰে সুধিলে মানে মোক ফোনত ক'লেও হ'ব মোক আৰু মাতিনি সেইটো বিষয়ত পৰামৰ্শ কৰিব লগা আছে বুলি মই নাভাবোঁ মই ভাবোঁ যে অসমৰ সামগ্ৰিক পৰিস্থিতি ৰাজ্যৰ উন্নয়ন এইবিলাক বিষয় লৈ আলোচনাৰ বাবে তলব কৰিছে